নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নতুন বছৰৰ পূৰ্বেই আপোনালোকে লাভ কৰিব এটা বিনামূলীয়া LPG কানেকশ্যন। আপোনালোকে একেবাৰে বিনামূল্যে লাভ কৰিব এটা উজ্জ্বলা আঁচনিৰ LPG চিলিণ্ডাৰ। আপোনালোকে বাৰু চৰকাৰী আঁচনিৰ LPG চিলিণ্ডাৰ লাভ কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাব। এতিয়ালৈকে আপোনালোকে যদি এটা ফ্ৰী চৰকাৰী আঁচনিৰ বা উজ্জ্বলা আঁচনিৰ যদি আপোনালোকে এতিয়ালৈকে এটা গ্যাস লাভ কৰা নাই তেন্তে এই ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ পাছত মই আপোনালোকক আশ্বাস দিব পাৰো যে আপোনালোকে এটা ফ্ৰী LPG চিলিণ্ডাৰ লাভ কৰিব। তো আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাওক। আপোনালোকেও কেনেকৈ এটা ফ্ৰী LPG চিলিণ্ডাৰ লাভ কৰিব বা উজ্জ্বলা আঁচনিৰ গ্যাস লাভ কৰিব সেই সম্পৰ্কে আপোনালোকক জনাম। বছৰটো শেষ হোৱাৰ আগতেই মই আশা কৰোঁ আপোনালোকে LPG চিলিণ্ডাৰৰ সুবিধাটো লৈ লওক। বহু সংখ্যক লোকেতো LPG চিলিণ্ডাৰৰ সুবিধা লৈছেই, নোলোৱাকৈ থকা নাই, আৰু যিসকলে বাকী আছে তেওঁলোকেও লৈ লওক। কিয়নো LPG যদি চিলিণ্ডাৰ আপোনালোকৰ চৰকাৰী LPG চিলিণ্ডাৰ যদি থাকে তেন্তে 250 টকাত আপোনালোকে 250 টকাৰ আপোনালোকে লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা সাবসিডি, আৰু তাৰ লগে লগে 362 টকা লাভ কৰিব আপোনালোকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সাবসিডি, আৰু এটা গ্যাস আপোনালোকে লাভ কৰিব জানুৱাৰী মাহৰ পৰা মাত্ৰ 300 টকাত। ভাবক আপোনালোকে এটা LPG চিলিণ্ডাৰ বাকি মানুহবিলাকে ক্ৰয় কৰিব 900 টকাত, আপুনি কিনিব মাত্ৰ 300 টকাত। এটা চিলিণ্ডাৰ মাত্ৰ আপুনি 300 টকাত কিনিব। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাওক। এটা চিলিণ্ডাৰ 300 টকাত পাব যদি বিচাৰে, যদি আপোনালোকক 300 টকাৰ এটা LPG চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে তেনে ভিডিওটো সম্পূৰ্ণকৈ চাওক। আপোনালোকে প্ৰত্যেক মাহে মাত্ৰ 300 টকাৰ এটা LPG চিলিণ্ডাৰ লাভ কৰি থাকিব। তো মই শ্ৰীপাঞ্জি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকল লোকৰ উজ্জ্বলা আঁচনিৰ গ্যাস থাকিব তেওঁলোকক 250 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা সাবসিডি প্ৰদান কৰিব, বা অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক LPG চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ 250 টকাকৈ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে ভৰাই দিব। আৰু যিসকলৰ উজ্জ্বলা আঁচনিৰ গ্যাস থাকে তেওঁলোকে যদি গ্যাসটো বুকিং কৰি গ্যাস লয় তেন্তে তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আকৌ 362 টকাকৈ সাবসিডি প্ৰদান কৰে। মানে আলটিমেটলি ক'বলৈ গ'লে এটা চিলিণ্ডাৰৰ দাম মাত্ৰ 300 টকা মান হ'বগে, কাৰণ বৰ্তমান এটা LPG চিলিণ্ডাৰৰ বজাৰৰ মূল্য 900ৰ পৰা 1000 টকা। অলৰেডি আপোনাক অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে মিলি 600 টকাৰ ওপৰত সাবসিডি দি দিব। গতিকে আপুনি কেই টকাত পালে চিলিণ্ডাৰটো? মাত্ৰ 300 মান টকাত আপোনালোকে এটা চিলিণ্ডাৰ লাভ কৰিব, হয়নে নহয়? আৰু কোন সকলে লাভ কৰিব? যিসকলৰ নেকি চৰকাৰী গ্যাস থাকিব। মুঠৰ ওপৰত চৰকাৰী গ্যাস থকা সকলকহে চৰকাৰী সুবিধা দিব। যিসকলে নিজৰ পইচাৰে LPG চিলিণ্ডাৰ কিনিছে তেওঁলোকক এই সুবিধা নিদিয়ে, কাৰণ চৰকাৰেও জানে যে তেওঁলোকে চৰকাৰী সুবিধা লোৱা নাই, তেওঁলোকে নিজে ক্ৰয় কৰি আনিছে। ডেট মিন্স তেওঁলোকৰ ওচৰত পইচা আছে, গতিকে তেওঁলোকক সাবসিডি দিয়াৰ প্ৰয়োজন নাই। গতিকে আপোনালোকৰ যদি চৰকাৰী গ্যাস থাকে তো চৰকাৰে বুজিব যে এই মানুহজনে LPG গ্যাস কিনিবৰ কাৰণে পইচা গোটাব পৰা নাই, যাৰ কাৰণে আমি সাবসিডি দি দিওঁ। বস এটা কথা, 300 টকাত LPG চিলিণ্ডাৰ এটা লাভ কৰি থাকিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে, আপোনালোকৰ যদি বেংকৰ পাছবুক আছে তেন্তে শীঘ্ৰেই আপোনালোকে আবেদন কৰক LPG চিলিণ্ডাৰৰ বাবে। উজ্জ্বলা আঁচনিৰ 2.0 যি অফিচিয়েল পৰ্টেলত আপোনালোকে আবেদন কৰিব পাৰে যিকোনো এটা LPG কানেকশ্যনৰ কাৰণে। ইণ্ডেনৰ কাৰণে, ভাৰতৰ কাৰণে, HP তিনিটা কোম্পানীৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে LPG চিলিণ্ডাৰ। ফ্ৰী LPG চিলিণ্ডাৰ আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকৰ মোবাইল ফোনত খুলি লওক গুগল ক্ৰোম, আৰু গুগল ক্ৰোমত আপোনালোকে সাৰ্চ কৰক উজ্জ্বলা আঁচনি 2.0, আৰু প্ৰথম যিটো ৱেবছাইট পাব তাতে আপোনালোকে আবেদন কৰক। আবেদন কৰাৰ পাছত তাৰ পৰা এখন ফৰ্ম লাভ কৰিব, আৰু সেই ফৰ্মখন লৈ আপোনালোকে আপোনালোকৰ ওচৰৰ পৰা আপুনি যিটো LPG এজেন্সি সিলেক্ট কৰিব সেই এজেন্সি লৈ যাওক আৰু লৈ আহক এটা LPG চিলিণ্ডাৰ। একেবাৰে সহজ, একদম সিম্পল পদ্ধতি। প্ৰথমে আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰোঁতেই আপোনালোকে সিলেক্ট কৰিব পাৰিব কোনটো কোম্পানীৰ আপোনাক গ্যাস লাগে, আৰু গ্যাস কোনটো কোম্পানীৰ গ্যাস লগাৰ পাছত আপোনালোকে সিলেক্ট কৰিব পাৰিব কোনটো এজেন্সিৰ পৰা আপোনাক গ্যাস লাগে। আপুনি সেই এজেন্সিটো সিলেক্ট কৰিলে, এজেন্সি সিলেক্ট কৰাৰ পাছত সেই এজেন্সি লৈ যাওক। এজেন্সি লৈ যোৱাৰ পাছত আপোনালোকক এজেন্সিয়ে এটা গ্যাস
প্ৰদান কৰিব আপোনালোকে আনিব পাৰিব এজেন্সিৰ পৰা এটা এলপিজি গেছ তো তাৰ কাৰণে কিন্তু আপোনালোকক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু ৰেচন কাৰ্ড এই কেইটা বস্তু মাষ্ট বি দৰকাৰ হ'ব এই বস্তু কেইটা যদি থাকে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যদি মানে নাথাকে তেন্তে আপোনালোকে আবেদন কিন্তু কৰিব নোৱাৰিব গতিকে নতুন বছৰ অহাৰ পূৰ্বে শীঘ্ৰেই আপোনালোকে আবেদন কৰি লওক 300 টকাত প্ৰত্যেক মাহে এটা সিলিন্ডাৰ লাভ কৰি থাকক এতকে আৰু কি ফেচিলিটি লাগে হয় নহয় 300 টকাত মাত্ৰ এটা সিলিন্ডাৰ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিলে মই কৈছিলো নহয় আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ যদি চাই মই আপোনালোকক এইটো আশ্বাস দিছিলো যে আপোনালোকে এটা এলপিজি সিলিন্ডাৰ লাভ কৰিব এতিয়া কথাটো হৈ গ'ল আপোনালোকে পদ্ধতিবিলাক গম পালে কেনেকৈ কি কৰিব লাগিব এতিয়া আপোনালোকৰ মাত্ৰ কাম কৰা বা একশন দেখাব লাগে আপোনালোকে যাওক গৈ আপোনালোকে গেছৰ কাৰণে আবেদন কৰক যাওক আপোনালোকে অনলাইনত আবেদন কৰি সেই অনলাইন ফৰ্ম লৈ যেটো এজেন্সিৰ হৈতে আপোনালোকে এজেন্সিৰ পৰা গেছ ল'ব বিচাৰে সেই এজেন্সিত জমা কৰক আৰু এজেন্সি আপোনালোকক লগে লগে গেছ দি দিব আগতে অকমান দেৰি লাগিছিল আজিকালি খুব কম সময়ৰ ভিতৰতে দি দিয়ে গতিকে যাওক আৰু আবেদন কৰক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম